কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি তোমালোকৰ স্কুল পঢ়াশুনা সব ধুনিয়াকে চলি আছে বুলি মই তোমালোক সকলোৰে অতি মৰমৰ নিখিলেশ দাদা আৰু আজি মই তোমালোক সকলোকে পুনৰ স্বাগতম জনালো আমাৰ এই অতি মৰম লগা ইউটিউব চেনেলটোলৈ যিটোৰ নাম হৈছে সায়েন্স আড্ডা এতিয়া মোৰ যিটো লাষ্ট লেকচাৰ আছিল তাতে মই তোমালোকক কি পঢ়াইছিলো তাতে মই তোমালোকক পঢ়াইছিলো স্পিড হয়নে স্পিড কি হয় এভাৰেজ স্পিড কি হয় হেতু মই তোমালোকক পঢ়াইছিলো আজি আমি এটা মানে নতুন কনসেপ্ট পঢ়িম হে কনসেপ্টটো হৈছে তোমালোকৰ ভেলোসিটি এটো এটা নতুন কনসেপ্ট আজি আমি পঢ়িম এটা নতুন কনসেপ্ট ভেলোসিটি এতিয়া তোমালোকে খুধিব পাৰা যে দাদা ভেলোসিটি মানে কি হয় হোৱাট ইজ ভেলোসিটি ভেলোসিটি তোমালোকে এই বুলি ক'ব পাৰা ভেলোসিটি মানে কি না স্পিডৰে ভায়েক বুলি ক'ব পাৰা স্পিড যে আমি পঢ়িছিলো স্পিডৰে মানে এটা ভায়েক হয় বুলি ক'ব পাৰা তোমালোকৰ বুকত যেটো ডেফিনিশন দিয়া আছে ভেলোসিটি হে ডেফিনিশনটো কি হয় হে ডেফিনিশনটো কয় ভেলোসিটি বুলি যদি মই ডিফাইন কৰো ভেলোসিটি is yate tumaloko bookor definition to moi koi asa is the speed velocity is the speed of an object velocity is the speed of an object moving in a definite direction velocity is the speed of an object moving in a definite direction ইয়াৰ অৰ্থ কি হৈছে মানে কি আমি যেতিয়া স্পিড বুলি কওঁ যে এখন গাড়ী এখনৰ স্পিড হয় ধৰা 100 km/h তাতে কি হয় আমি ডাইৰেকশনটো মেনশন নকৰো ধৰিব পাৰিছা আমি ডাইৰেকশনটো নকওঁ ভেলোসিটি মানে কি জানা যদি আমি ডাইৰেকশনটো স্পেসিফাই কৰি দিও তেতিয়া হলে হে স্পিডক আমি কি ভেলোসিটি বুলি ক'ব পাৰো মানে ধৰা আমি জাস্ট এবলি কৈছো যে গাড়ীখনৰ স্পিড হয় 100 km/h ধৰিব পাৰিছা কিন্তু তাৰ লগত যদি আমি ডাইৰেকশন এটা স্পেসিফাই কৰি দিও যে 100 km টুৱাৰ্ডছ নৰ্থৰ ফালে 100 km/h স্পিডত গৈ আছে নৰ্থৰ ফালে বা 100 km টুৱাৰ্ডছ সাউথৰ ফালে তোমাৰ 100 km/h আহি আছে বুলি যদি আমি কওঁ তেতিয়া হলে হেতু কি হয় তেতিয়া হলে আমি হেতু ভেলোসিটি বুলি কওঁ বুজি পাইছা ধৰিব পাৰিছা মানে ইন সিম্পল ল্যাঙ্গুয়েজ ক'ব গলে ভেলোসিটি স্পিডে হয় খালি কি হয় স্পিডৰ লগত যদি তোমালোকে ডাইৰেকশন দি দিয়া তেতিয়া হলে হেতু কি হয় হেতু হৈ যায় তোমালোকৰ ভেলোসিটি ধৰিব পাৰিছা তোমালোকৰ মানে সুবিধাৰ কাৰণে মই তোমালোকক ইয়াতে কৈ দিছো তোমালোকে এই বুলি লিখিব পাৰা যে ভেলোসিটি is মানে কি জানা equal to speed plus direction ধৰিব পাৰিছা হেতু স্পিডৰ লগত ডাইৰেকশন দিলে আমি কি পাই যাও ভেলোসিটি ধৰিব পাৰিছা হেতু হৈছে কথা এতিয়া তোমালোকে ভাবাচোন velocity তোমাৰ ফৰ্মুলাটো কি হ'ব পাৰে ফৰ্মুলা স্পিডৰ ফৰ্মুলাটো কি আছিল স্পিডৰ ফৰ্মুলা আছিল ডিসটেন্স ডিভাইডেড বাই টাইম মই মোৰ লাষ্ট ক্লাছত তোমালোকক মানে মোৰ লাষ্ট লেকচাৰটোত তাতে মই তোমালোকক বুজাইছিলো স্পিডৰ ফৰ্মুলা কি হয় velocityৰ ফৰ্মুলাটো কি হ'ব পাৰে মোক কোনবাই ক'ব পাৰিবা velocityৰ ফৰ্মুলাটো কি হ'ব পাৰে ইয়াতে ডেফিনিশনতে লিখা আছে যে velocity is the speed of an object in a definite direction velocity মানে হৈছে speed plus direction হয়নে নহয়
সো সেই কাৰণে ভেলচিটিত আমি কি ডিস্টেন্স ডিভাইডেড বাই টাইম লিখিব নোৱাৰো স্পীডৰ যেনেকে ফৰ্মুলা ডিস্টেন্স ডিভাইডেড বাই টাইম আছিলে ভেলচিটিৰ ফৰ্মুলা আমি ডিস্টেন্স বাই টাইম লিখিব নোৱাৰো কাৰণ কিয় ডিস্টেন্স তোমালোকৰ কি হয় ডিস্টেন্স এটা স্কেলাৰ কোৱান্টিটি ডিস্টেন্সৰ কোনো ডাইৰেকচন নাই কিন্তু ইয়াতে আমি কৈ দিছো ভেলচিটিৰ ডাইৰেকচন আছে স্পীডৰ ডাইৰেকচন নাই ভেলচিটি ডাইৰেকচন আছে সো ভেলচিটিৰ ফৰ্মুলাটো কি হ'ব গম পাইছা ভেলচিটি হ'ব ডিসপ্লেসমেন্ট divided by time displacement by time speed কি আছিলে distance by time velocity তোমালোকৰ কি displacement divided by time আমি কিয় ইয়াতে ডিসপ্লেসমেন্ট বহাইছো তুমি গম পাইছা কাৰণ আমি আগতে কৈ দিছো ভেলচিটিৰ ডেফিনিশনতে আছে ভাই ভেলচিটি ইজ দ্য স্পীড অফ এন অবজেক্ট মুভিং ইন আ ডেফিনিট ডাইৰেকশন মানে এটা ডেফিনিট ডাইৰেকশনত আছে এতিয়া আমি কি পঢ়িছিলো মই তোমালোকক যেতিয়া ডিসটেন্স আৰু ডিসপ্লেসমেন্ট পঢ়াইছিলো লগতে যেতিয়া তোমাক ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি মই পঢ়াইছিলো তাতে মই কি কৈছিলো ডিসটেন্সৰ কোনো ডাইৰেকশন নাথাকে ডিসটেন্স সব ফালে তুমি যেনেকে যোৱা যেনেকে নোযোৱা কিয় হেতু ডিসটেন্স হয় কিন্তু ডিসপ্লেসমেন্টৰ কি হয় ডিসপ্লেসমেন্টৰ ডাইৰেকশন এটা থাকে ডিসপ্লেসমেন্টৰ সদায় এটা স্পেসিফিক ডাইৰেকশন থাকে তোমালোকক এটো মই বুজাইছিলো প্লিজ যদি তোমালোকে সোৱা নাই মোৰ ৰিকুৱেষ্ট হয় তোমালোকে মোৰ ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটিৰ ভিডিওটো গৈ প্লে সোৱা তাতে মই ধুনিয়াকে বুজাইছো যে কিয় তোমালোকৰ ডিসটেন্সৰ কোনো ডাইৰেকশন নাই আৰু কিয় ডিসপ্লেসমেন্টৰ ডাইৰেকশন আছে মই তোমালোকক তাতে এটো বুজাইছো ঠিক আছে হেতু হৈছে কথা যেহেতু আমি কৈছো ভেলচিটি ডেফিনিট ডাইৰেকশন এটা আছে সো ভেলচিটি মই তোমালোকক এটা কৈছো স্পীড প্লাস ডাইৰেকশন যেহেতু হয় সো সেই কাৰণে ভেলচিটিৰ ফৰ্মুলাটো কি হয় ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম বুজি পাইছা বুলি মই আশা কৰিছো এতিয়া তোমালোকে ভাবা velocity unit to কি হ'ব velocity unit একে স্পিডৰ নিচিনাই হয় either হেতু তোমালোকৰ কি হ'ব জানা either হেতু মিটাৰ পাৰ সেকেন্ড হ'ব নহলে কিলোমিটাৰ পাৰ আৱাৰ হ'ব কাৰণ কিয় সোৱা ডিসপ্লেসমেন্ট আমি হয়তো মিটাৰত এক্সপ্ৰেছ কৰিম নহলে কিলোমিটাৰত টাইম আমি হয়তো তোমালোকৰ মানে ঘন্টা আৱাৰত কৰিম নহলে তোমাৰ সেকেন্ডছত কৰিম সো ভেলচিটি কি হ'ব ভেলচিটিৰ ইউনিট সদায় তোমালোকৰ মিটাৰ পাৰ সেকেন্ড বা কিলোমিটাৰ পাৰ আৱাৰে হ'ব বুজি পাইছা ভেলচিটি আৰু স্পিডৰ মানে ইউনিট এটাই হয় কিন্তু এটা খুব ইম্পৰ্টেন্ট কথা তোমালোকে জানিব লাগিব হেতু কি গম পাইছা ভেলচিটি তোমালোকৰ vector quantity বুজি পাইছা স্পীড কি আছিলে স্পীড আছিলে স্কেলাৰ কোৱান্টিটি velocity হৈছে vector quantity why সিধা কথা because velocity direction আছে ধৰিব পাৰিছা মই তোমালোকক vector মানে quantity scalar quantities ত বুজাইছিলো তাতে মই তোমালোকক এই কথাটোৱে বাৰে বাৰে কৈছিলো যে কি স্কেলাৰ কোৱান্টিটি বুৰৰ ম্যাগনিটিউড টু থাকে কিন্তু কি ডাইৰেকশন না থাকে একু ডাইৰেকশন না থাকে ভেক্টৰ কোৱান্টিটিৰ কি ম্যাগনিটিউডটো থাকে লগতে ডাইৰেকশনও থাকে ভেলচিটি ডাইৰেকশন আছে ভাই ডেফিনিশনতে কৈ দিছে মুভিং ইন আ ডেফিনিট ডাইৰেকশন ভেলচিটি ইজ দ্য স্পীড অফ এন অবজেক্ট মুভিং ইন আ ডেফিনিট ডাইৰেকশন সো ভেলচিটিৰ কি ডাইৰেকশন আছে সো সেই কাৰণে কি হ'ব ভেলচিটি হ'ব তোমালোকৰ এটা vector quantity বুজি পাইছা বাকি কিন্তু একে velocity আৰু স্পিডৰ ইউনিট একে হ'ব মিটাৰ পাৰ সেকেন্ড নহলে কিলোমিটাৰ পাৰ আৱাৰ কিন্তু কি হয় ফৰ্মুলাটো বেলেগ স্পিডৰ ফৰ্মুলা কি আছিল ডিসটেন্স ডিভাইডেড বাই টাইম velocityৰ ফৰ্মুলা হয় ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ধৰিব পাৰিছা মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি প্লিজ কমেন্ট সেকশনত তোমালোকে ধুনিয়াকে লিখিবা তোমালোকে বুজি পাইছা নে নাই তোমালোকৰ ভাল লাগি আছে নে নাই বস্তুবোৰ চাই তোমালোকৰ মজা লাগিছে নে নাই সেই কথাটো কবা তোমালোকে মোক হা
আচ্ছা মই বিচাৰো তোমালোকে এই বস্তুখিনি প্লিজ তোমালোকে নোট কৰি লোৱা তোমালোকৰ কাৰণে দৰকাৰী হয় মানে কাৰণ কিয় মই তোমালোকক কৈছো ন ৰিভিজন কৰিলে যেতিয়া তোমালোকে এনেকে নিজৰ নোটছবোৰ অলপ অলপ এনেকে ঘুৰাই চাবা ন অলপমান চালে তোমালোকৰ সব মনত পৰি যাব বাকি মোৰ ভিডিঅ'ছটো তোমালোকে যেতিয়া ইচ্ছা তেতিয়া চাব পাৰা ইউটিউবত গৈ পেলে কোনো প্ৰবলেম নাই ঠিক আছে এইখিনি তোমালোকে নোট কৰি লোৱা মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি আচ্ছা এতিয়া আমি এটা বস্তু বুজিব লাগিব হা বস্তু বুজিব লাগিব যে velocity কেনেকে চেঞ্জ হয় সেই বস্তুটো আমি চাব লাগিব ঠিক আছে তোমালোকে এখিনি নোট কৰিছা বুলি মই ধৰি লৈছো এতিয়া আমি এটো চাম হা যে velocity চেঞ্জ কেনেকে হয় velocity কেনেকে চেঞ্জ হয় হা তোমালোকে মানে নিজৰ কনভিনিয়েন্সৰ কাৰণে এটা কথা মনত ৰাখিবা মই যে এই বস্তুটো যে কৈছো velocity মানে তোমালোকৰ কি হৈছে speed plus direction বুলি হা এটো velocity মানে কি জানা ফর্মুলা নহয় ফর্মুলা velocity ৰ displacement divided by time এটো মানে জাস্ট তোমালোকৰ এটা কনসেপ্টটো ক্লিয়াৰ হ'বলৈ মই তোমালোকক এই কথাটো কৈছো হা মানে কি velocity যদি তোমালোকে চেঞ্জ কৰিব খুজিছা আইদাৰ তোমালোকৰ স্পিড চেঞ্জ কৰিব লাগিব নহলে ডাইৰেকশন চেঞ্জ কৰিব লাগিব বা নহলে দুইটাই চেঞ্জ কৰিব লাগিব ধৰিব পাৰিছা কেনেকে মই তোমালোকক কৈ আছো হা প্ৰথম কেছটো তোমালোকে চাই লোৱা কেছ 1 বুলি মই লিখিছো ইয়াতে হা কেছ 1 ইয়াতে তোমালোকক মই কৈ আছো velocity কেনেকে চেঞ্জ হ'ব বাই চেঞ্জিং স্পিড হা এনেকে মানি লোৱা এয়া তোমাৰ গাড়ী এখন গৈ আছে ধৰা এখন গাড়ীখনৰ ধৰা তোমাৰ velocity ধৰা তোমাৰ বা সৰি মানে প্ৰথম ইনিশিয়ালি ধৰা গাড়ীখন মানে মুঠৰ এইফালে গৈ আছে হা এই ডাইৰেকশনটোত গাড়ীখন গৈ আছে মানি লোৱা গাড়ীখনৰ তোমাৰ স্পিড হয় ধৰা মানি লোৱা তোমাৰ 20 মিটাৰ পাৰ সেকেন্ড হয় 20 মিটাৰ পাৰ সেকেন্ড হয় গাড়ীখনে কি কৰিলে কিবা কাৰণে নিজৰ যোনটো মানে স্পিডটো বঢ়াই দিলে স্পিডটো বঢ়াই তোমাৰ গাড়ীখন ইয়াতে তোমাৰ এই ডাইৰেকশনতে গৈ আছে গাড়ীখন এটো ডাইৰেকশনতে গৈ আছে স্পিড বঢ়াই এতিয়া মানে 20 মিটাৰ পাৰ সেকেন্ড আছিল ন তাৰ পৰা ধৰা বাঢ়ি পেলে ই কৰি দিলে 60 মিটাৰ পাৰ সেকেন্ড এই ক্ষেত্ৰত তোমাৰ কি velocity চেঞ্জ হৈছে নে yes হৈছে কাৰণ কিয় velocity মানে স্পিড প্লাস ডাইৰেকশন আমি কি কৰিছো ইয়াতে স্পিড চেঞ্জ কৰি দিছো সেই কাৰণে কি হৈছে velocity চেঞ্জ হৈ গৈছে ইয়াতে দেখিছা what we have done is we have changed the speed ইয়াতে হলনি হৈ গৈছে স্পিড চেঞ্জ হৈ গৈছে সেই কাৰণে velocity চেঞ্জ হৈ গৈছে ধৰিব পাৰিছা ঠিক আছে মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি এটো হৈছে কেছ 1 তোমালোকে নোট কৰি লোৱা যদি বিচাৰিছা তোমালোকে নোট কৰিলে যদি ভাল বুলি ভাবিছা কৰিব পাৰা এটো কেছ 1 যত স্পিড আমি বদলাই দিলো ইয়াতে কিন্তু দেখিছা ডাইৰেকশন এটাই আছে ডাইৰেকশন চেঞ্জ হোৱা নাই গাড়ীখন এফালে গৈ আছিল এতিয়াও এফালে গৈ আছে মানে এটো ডাইৰেকশনতে গাড়ীখন গৈ আছে বুজি পাইছা এই ডাইৰেকশনতে গৈ আছে খালি কি কৰিছো আমি স্পিডটো আমি চেঞ্জ কৰি দিছো 20 মিটাৰ পাৰ সেকেন্ডৰ পৰা 60 মিটাৰ পাৰ সেকেন্ড ধৰিব পাৰিছা ঠিক আছে ওকে এই কেছটো তোমালোকে বুজি পালা বুলি মই ভাবিছো এতিয়া আমি সাম কেছ 2 এতিয়া আমি চাব লাগিব কেছ 2 এতিয়া আমি সাম কেছ 2 বুজি পাইছা এটা কেছ 2 ইয়াতে কি জানা স্পিড একে থাকিব আমি কি কৰিম ডাইৰেকশন ইয়াতে চেঞ্জ কৰিম এতিয়া তোমালোকে কল্পনা কৰা তোমালোকৰ দেউতা ৰাতিপুৱা অফিস যায় হয়নে নহয় তোমালোক সকলোৰে দেউতা তেওঁলোকৰ বাইক থাকিব নহলে স্কুটাৰ থাকিব বা গাড়ী থাকিব বা যিয়ে নহওক কিয় মানি লোৱা তোমাৰ দেউতা এনেকে গাড়ী এখন তোমাৰ দেউতাৰ গাড়ী হা তোমালোক দেউতাৰ এখন গাড়ী তেওঁলোক এফালে গৈ আছিল এই ডাইৰেকশনটোত গৈ আছিল হা এই ডাইৰেকশনটো গৈ আছে 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড স্পিডত গৈ আছে এইফালে ধৰিব পাৰিছা এই ডাইৰেকশনটোত কি হল
ৰাস্তাত হঠাৎ দেউতাৰ মনত পৰিলে যে মই কিবা দৰকাৰী বস্তু এটা পাহৰি গলো ঘৰত থাকি গল কিবা দৰকাৰী বস্তু তেওঁৰ যেটো অফিসত নিবলগীয়া কিবা বস্তু এটা আছিল হেতু তেওঁ পাহৰি গল ঘৰতে থাকি গল কি কৰিলে দেউতাই গাড়ী ইউ টাৰ্ণ পুৰা ইউ টাৰ্ণ মাৰি এইফালে এনেকে গাড়ী ঘূৰাই দিছে গম পাইছা এইফালে গাড়ীখন এনেকে ঘূৰাই দিছে হা কিন্তু দেউতাৰ স্পীড চেঞ্জ হোৱা নাই স্পীড এতিয়াও 20 মিটাৰ পাৰ সেকেন্ডে আছে স্পীড এতিয়াও 20 মিটাৰ পাৰ সেকেন্ড আছে কিন্তু ডাইৰেকশন পুৰা বদলি গৈছে এইফালে অলপ আগত গাড়ী এইফালে গৈ আছিল এতিয়া কিন্তু গাড়ী এইফালে গৈ আছে এইফালে বুজি পাইছা পুৰা ইউ টাৰ্ণ মানে পুৰা ডাইৰেকশন চেঞ্জ হৈ গৈছে এই ক্ষেত্ৰত তোমাৰ ভেলোসিটি চেঞ্জ হৈছে তোমালোকৰ লাগে হৈছে নে হৈছে কিয় ভেলোসিটি মানে স্পীড প্লাস ডাইৰেকশন গম পাইছা আগৰ কেছটোত মই কি কৰিছিলো ডাইৰেকশন মই একে ৰাখিছিলো কিন্তু মই স্পীড চেঞ্জ কৰি দিছিলো এই কেছটোত মই কি কৰিছো স্পীড একে আছে ডাইৰেকশন মই বদলাই দিছো গম পাইছা এই ক্ষেত্ৰটো তোমাৰ ভেলোসিটি চেঞ্জ হয় গম পাইছা এই ক্ষেত্ৰটো এই কেছটো তোমাৰ ভেলোসিটি চেঞ্জ হয় কিয় বিকজ ডাইৰেকশন চেঞ্জ হৈছে ভেলোসিটি চেঞ্জ হোৱাৰ দুটাই ৰাস্তা আছে কি গম পাইছা যদি তোমালোকে ভেলোসিটি চেঞ্জ কৰিব খুজিছা আইদাৰ তোমালোকে স্পীড চেঞ্জ কৰিব লাগিব নহলে ডাইৰেকশন চেঞ্জ কৰিব লাগিব বা নহলে দুইটাই কৰিব লাগিব গম পাইছা যদি দুইটাও কৰা তেতিয়াও কি হ'ব ভেলোসিটি তোমালোকৰ চেঞ্জ হ'ব গম পাইছা ঠিক আছে আশা কৰিছো তোমালোকে এই সেকেন্ড কেছটো তোমালোকে বুজি পাইছা বুলি একদম সিম্পল 20 মিটাৰ পাৰ সেকেন্ডৰ দেউতা গৈ আছিল এটুফালে এই ডাইৰেকশনৰ দেউতা গৈ আছিল 20 মিটাৰ পাৰ সেকেন্ডৰ নিজৰ গাড়ীখনৰ মনত পৰিলে কিবা ঘৰত থাকি গল কিবা দৰকাৰী বস্তু কি হৈছে দেউতাই পুৰা ইউ টাৰ্ণ মাৰি পেলে এতিয়া অপোজিট ডাইৰেকশন এইফালে গৈ আছে স্পীড একে আছে 20 মিটাৰ পাৰ সেকেন্ড আছিল এতিয়াও স্পীড 20 মিটাৰ পাৰ সেকেন্ডে আছে কিন্তু যেহেতু ডাইৰেকশন বদলি গল সেইকাৰণে কি হল ভেলোসিটিও বদলি গল ভেলোসিটিও চেঞ্জ হৈ গল বুজি পাইছা মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এতিয়া আৰু এটা কেছ কি আছে এতিয়া তোমালোকে মানি লোৱা কেছ 3 বেলেগ একো নাই ইয়াতে কি স্পীড আৰু ডাইৰেকশন দুইটাই বদলে ইয়াতে মানি লোৱা দেউতাৰ কি হল মানে খুব ইমাৰ্জেন্সি হৈ আছে সেম কেছটো হে অফিসৰ কেছটো অফিস গৈ আছিল মনত পৰিলে যে ঘৰত মই কিবা এটা পাহৰি গলো ইউ টাৰ্ণ মাৰিলে দেউতাই খালি এবাৰ যে ইউ টাৰ্ণ মাৰিলে এবাৰ আকৌ দেউতাই স্পীডো বঢ়াই দিলে এবাৰ একদম 20 মিটাৰ পাৰ সেকেন্ডৰ পৰা দেউতা 60 মিটাৰ পাৰ সেকেন্ডত গুচি গল কাৰণ কিয় দেউতাৰ খুব লৰালৰি হৈ আছে অফিস মানে জলদি মানে গৈ পাব লাগিব ধৰিব পাৰিছা হেকানে খুনকালে মানে লৰালৰিকে ঘৰ গৈ পাব বিচাৰিছে ঘৰৰ পৰা হে যি বস্তুটো পাহৰি গল ধৰা ফাইল এখন পাহৰি গল লৰা ধপৰাকে ঘৰ গৈ পাই সেই ফাইলখন লৈ আকৌ অফিস যাব খুজিছে গম পাইছা আকৌ অফিস যাব লাগিব তোমাৰ দেউতা হেকাৰণে কি অলপ লৰালৰি হৈছে হেকাৰণে কি এফালে 20 মিটাৰ পাৰ সেকেন্ডলৈ আহি আছিল অফিস গৈ আছিল অফিস এফালে মনত পৰিলে বস্তু ঘৰত মই পাহৰি গলো ইউ টাৰ্ণ মাৰিছে মানে কি ডাইৰেকশন চেঞ্জ কৰিছে কিন্তু লগতে কি স্পীডো চেঞ্জ কৰি দিছে এবাৰ পুৰা 60 মিটাৰ পাৰ সেকেন্ড এই ক্ষেত্ৰটো কি হৈছে এই কেছটো কি হৈছে ভেলোসিটি চেঞ্জ হৈছে ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি এই ক্ষেত্ৰটো তোমাৰ কি ভেলোসিটি চেঞ্জ হৈছে ওকে ঠিক আছে এখিনিলৈকে তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো মই এতিয়া এখিনি অলপ মুছিব লাগিব তোমালোকক আৰু এটা মানে দৰকাৰী কথা এটা বুজাবলৈ ধৰিব পাৰিছা এইটো মই এটা মুছিব লাগিব তোমালোকে যদি নোট কৰিছা কৰি লোৱা নোট কৰি যদি কৰা নাই যদি কৰি লোৱা তোমালোকে এখিনি কাৰণ কিয় মই এতিয়া অলপ আগবাঢ়িব লাগিব এটা খুব দৰকাৰী বস্তু বুজাব লাগিব ঠিক আছে মই তালে মুছিছো এটো যদি তোমালোকে কৰা নাই পজ কৰা ভিডিওটো আৰু কৰি লোৱা নোট কৰি লোৱা কিন্তু এতিয়া মই এখিনি মুছিব লাগিব
আচ্ছা এতিয়া আমি এটা কি খুব দৰকাৰী বস্তু এটা আমি শিকিব লাগিব হেতু কি হৈছে গম পাইছা এটা দৰকাৰী বস্তু এটা আমি শিকিব লাগিব হেতু কি হৈছে সাৰ্কেলত যদি বডি এটা মুভ কৰে কনস্ট্যান্ট স্পিডত তেতিয়া তাৰ ভেলোসিটি চেঞ্জ হয় নে নহয় আমি সেই বস্তুটো জানিব লাগিব এইটো প্ৰশ্ন তোমালোকৰ এক্সামত খুব আহে মানে তো ফেভাৰিট মানে কোৱেশ্চন হয় এটো মানে এক্সামত মানে বস্তুটো অলপ কনসেপচুৱেল হয় একাৰণে তোমালোকে মন দিবা অলপ ধ্যান দি পেলে বস্তুটো চাবা হা এইটো হৈছে এটা সাৰ্কেল এটা সাৰ্কুলাৰ পাথ এটা হয় হা মানি লোৱা এই সাৰ্কুলাৰ পাথত মানে কোনোবাই গাড়ী এখন চলাই আছে হা কোনোবাই গাড়ী এখন চলাই আছে মানি লোৱা এই গাড়ীখন ইয়াতে আছে হা গাড়ীখন ইয়াতে আছে গাড়ীখন ইয়াৰ পৰা ষ্টাৰ্ট কৰি প্লে তাৰছত ধৰা ইয়াতে আহিছে তাৰ পিছত ইয়াতে আহিছে তাৰ পিছত ধৰা ইয়াতে আহিছে গাড়ীখনৰ স্পীড হয় তোমাৰ 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড গাড়ীখনৰ স্পীড হয় হা তোমালোকক কি প্ৰশ্ন সুধিব এক্সামত যে গাড়ী এখন এটা এনেকে সাৰ্কুলাৰ পাথ এটা কনস্ট্যান্ট স্পীড মানে স্পীড তাৰ চেঞ্জ হোৱা নাই 20 মিটাৰ পাৰ সেকেন্ড স্পীড বা কিবা এটা দিব আৰু হা 20 মিটাৰ পাৰ সেকেন্ডো হ'ব পাৰে 10 মিটাৰ পাৰ সেকেন্ডো হ'ব পাৰে 100 মিটাৰ পাৰ সেকেন্ডো হ'ব পাৰে মুঠৰ ওপৰত স্পীড চেঞ্জ হোৱা নাই দে স্পীড চেঞ্জ হোৱা নাই সাৰ্কুলাৰ পাথত গাড়ীখন ঘূৰি আছে এই কেছত তোমাৰ ভেলোসিটি চেঞ্জ হৈছে নে নাই তোমালোকক সুধিব আনসাৰটো কি হয় গম পাইছা যে হয় yes velocity change hoise karon kyo direction change hoy ase no direction tumar yate protito point change hoy ase dhoribo parisa mane jitia gari khon dhora yate ei jagadot ase etia gari khon kun direction ot ase etia gari khon ase north or phale north direction ot gom paisa pisot gari khon ahi gol yate ahi goise gari khon a point ot yate gari khon kun phale ase east or phale ase হয়নে ইষ্টৰ ফালে তাৰ পিছত ইয়াতে আহি গল ধৰা গাড়ীখন এই জায়গাটোত এই পজিশনত আহি গল এতিয়া কোন ফালে সাউথৰ ফালে আৰু ফাইনালি ধৰা যেতিয়া গাড়ীখন এই জায়গাটোত আহিলে এই পজিশনত আহিলে এতিয়া গাড়ীখন কোত আছে এতিয়া গাড়ীখন ওয়েষ্টৰ ফালে আছে গম পাইছা মুঠৰ ওপৰত কি গম পাইছা প্ৰতিটো মানে পজিশনতে গাড়ীখনৰ ডাইৰেকশনটো চেঞ্জ হৈ থাকিব স্পীড যদিও একে আছে গম পাইছা স্পীড একে থাকিলেও কি হৈছে গাড়ীখনৰ ডাইৰেকশন প্ৰতিটো জাগাতে চেঞ্জ হৈ আছে সেই কাৰণে কি হৈছে সেই কাৰণে ভেলোসিটি চেঞ্জ হৈছে গম পাইছা হৈছে ধৰিব পাৰিছানে তোমালোকে মোৰ মৰমৰ ভাইটি ভন্টি হত বিৰাট ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ এক্সামৰ কাৰণে বুজি পাইছা এনেকে দিব প্ৰশ্নটো a car is moving along a circular path with constant speed to তোমালোকক কিবা দিয়া থাকিব 20 মিটাৰ পাৰ সেকেন্ড হ'ব পাৰে 40 মিটাৰ পাৰ সেকেন্ড হ'ব পাৰে কিবা এটা হ'ব পাৰে হা তাৰছত তোমালোকক সুধিব যে মানে is its velocity constant or is its velocity changing গম পাইছা আকৌ মানে কোৱেশ্চনটো ৰিপিট কৰিছো a car is moving on a circular path with constant speed 20 meter per second বা কিবা এটা হয় আৰু হা তে মানে ক'ব tell us whether its velocity will remain constant or its velocity will change এটো হ'ব তোমালোকৰ প্ৰশ্ন answer তোমালোকে কি দিব লাগিব যে velocity is changing gom paisa velocity is changing velocity is not constant why karon to ki because the direction of the car is changing at every point gom paisa ba at every position on the circular path গম পাইছা সার্কুলার পাথৰ প্ৰতিটো পইণ্টতে তাৰ ডাইৰেকশন চেঞ্জ হৈ আছে ধৰিব পাৰিছানে
ধৰিব পাৰিছানে হেতু মই সেইকাৰণে তোমালোকক কওঁ যেতিয়াই মোৰ তোমালোকে এনেকে লেকচাৰবোৰ চাবা হাতত তোমালোকে পেন আৰু বহি এখন লৈ ল'বা কাৰণ কিয় মই এনেকে বহুত প্ৰশ্নৰ আনসাৰ তোমালোকক এনেকে এক্সপ্লেইন কৰি থাকোতে মই দি দিম গম পাইছা যি তোমালোকৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় ঠিক আছে মোৰ ভাইটি ভণ্টিহঁত আশা কৰিছো তোমালোকে বুজি পাইছা মই ইয়াতে তোমালোকক কি মানে বুজাব চেষ্টা কৰিছিলো ঠিক আছে এতিয়া আমি কি চাব লাগিব এতিয়া আমি আৰু এটা প্ৰশ্ন যি তোমালোকৰ মানে ডেফিনেটলি এক্সামত আহাৰ বহুত চান্স থাকে সেই প্ৰশ্নটোৰ আনসাৰটো মই এতিয়া তোমালোকক মই দেখাই দিছো হেতু কি হ'ব এতিয়া তোমালোকৰ স্পিড আৰু ভেলোসিটি ডিফাৰেন্স খুব আহে এক্সামত খুদে স্পিড আৰু ভেলোসিটি ডিফাৰেন্স হেনেকে তোমালোকে এনেকুৱা কৰিবা এফালে বনাবা স্পিড এফালে বনাবা ভেলোসিটি প্ৰথম ডিফাৰেন্সটো তোমালোকৰ কি হ'ব প্ৰথম ফাৰ্স্ট ডিফাৰেন্সটো স্পিড ভেলোসিটি প্ৰথম তোমালোকৰ ডিফাৰেন্সটো সদায় ডেফিনিশনটো লিখিবা ডেফিনিশনটো কি স্পিডৰ ডেফিনিশন কি হয় হা distance travel per unit time distance travel per unit time গম পাইছা হেতু হৈছে স্পিডৰ ডেফিনিশন তাৰমানে 1 সেকেন্ডত বা 1 কিলোমিটাৰত কিমান ডিসটেন্স গৈছে হেতু হৈছে তোমালোকৰ স্পিড velocity কি হয় velocity তোমালোকৰ যি অলপ আগত মই ডেফিনিশনটো লিখিলো velocity হৈছে speed of an object in a definite direction speed of an object in a definite direction তাৰ পিছত তোমালোকৰ সেকেন্ডত তোমালোকৰ কি আহিব সেকেন্ড ডিফাৰেন্সটো হ'ব যে কি স্পিড তোমালোকৰ কি হয় স্পিড হৈছে তোমালোকৰ এটা স্কেলাৰ কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি velocity তোমালোকৰ কি হৈছে velocity হৈছে তোমালোকৰ vector quantity finally তোমালোকৰ কি ফৰ্মুলা কেটা দি দিবা স্পিডৰ ফৰ্মুলাটো কি হয় স্পিড নম্বৰ 3 স্পিডৰ ফৰ্মুলাটো কি স্পিড মানে হৈছে তোমালোকৰ কি distance divided by time আৰু velocity তোমালোকৰ কি হয় velocity হয় তোমালোকৰ displacement divided by time এই কেটা তোমালোকে নোট ডাউন কৰি লোৱা মোৰ ভাইটি ভণ্টিহঁত এই ডিফাৰেন্স কেটা তোমালোকৰ এক্সামত এটো আহাৰ বহুত চান্স থাকে স্পিড আৰু ভেলোসিটি ডিফাৰেন্স সুধে বা কেতিয়াবা তোমাৰ কি কৰে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফাৰেন্স সুধে হেতু মই তোমালোকক অলৰেডি কৰাইছো হেয়া এখিনি তোমালোকে নোট কৰি লোৱা স্পিড আৰু ভেলোসিটি এখিনি তোমালোকে নোট কৰা ঠিক আছে তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো কৰা নাই যদি হ'ব কোনো প্ৰবলেম নাই পজ কৰি দিয়া পজ কৰি তোমালোকে এই গুটে তিনটা ডিফাৰেন্স তোমালোকে নোট কৰি লোৱা তোমালোকৰ এক্সামৰ কাৰণে দৰকাৰী হয় এতিয়া আমি আৰু এটা বস্তু জানিব লাগিব মানে শিকিব লাগিব হা তোমালোকক মই এটা হেতু এটা দেখাই আছো মই এখিনি মুছিব পাৰো বুলি মই আশা কৰিছো তোমালোকে এখিনি নোট কৰি লৈছা বুলি মই আশা কৰিছো হা এতিয়া আমি এটা কি বস্তু জানিব লাগিব জানা তোমালোকৰ কি হয় বস্তু এটা যেতিয়া মানে তোমাৰ মোশনত থাকে মানে হি যেতিয়া মুভ কৰি আছে মানে when it is in motion দে ৰখি থাকা নাই সেই কেছত তোমাৰ কি হয় গম পাইছা
সেই কেছত তোমাৰ velocity can be 0 গম পাইছা velocity 0 হ'ব পাৰে কিন্তু কি জানা speed can never be 0 গম পাইছা কোনটো কেছত হয় গম পাইছা নাই when a body is in motion when a body is in motion motion jodi ase velocity can be 0 speed can never be 0 কিয় হয় কেনেকে হয় মই হেতু তোমালোকক কৈ আছো তোমালোকে হে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট মই যেটা বুজাইছিলো অলপ বস্তুটো তোমালোকে মেমৰিত অলপমান ৰিক্যাপ কৰা অলপমান মানে তোমালোকে পিছুৱাই যোৱাচোন মই তোমালোকক কি কৈছিলো মনত পেলোৱা এটা দৰকাৰী কথা মই যি কৈছিলো মই এটা এটো মুছি দিছো হা এই ভেলোসিটি যে স্পিড প্লাস ডাইৰেকশন মই এটো মুছি দিছো কেনেকে হয় তোমালোকে মনত পেলোৱা মই তোমালোকক কি কৈছিলো ধৰা এয়া এ পইণ্ট এ ৰ পৰা এয়া পইণ্ট বি হয় 10 মিটাৰ ইহতৰ মাজত তোমাৰ কি ডিফাৰেন্স হয়নে এতিয়া মানি লোৱা এটা লৰা এটা বা কোনবা ছোৱালী এজনী ধৰা এ পইণ্ট এ ৰ পৰা পইণ্ট বি লকে আহিলে আকো পইণ্ট বি ৰ পৰা পইণ্ট এ লকে মানে ঘূৰি গল ধৰিব পাৰিছা পইণ্ট এ ৰ পৰা পইণ্ট বি লকে আহিলে আকো বি ৰ পৰা এ লৈ ঘূৰি গল এতিয়া যদি আমি স্পিড তাৰ কিমান যদি আমি চাও স্পিড মানি লোৱা তোমাৰ এটো মানে কিমান টাইম লাগিল তাক ধৰা টি সেকেন্ডস লাগিলে টি সেকেন্ডস লাগিছে টি টু কিবা হয় আৰু মই আৰু হেতু তোমালোকক নকও মুঠৰ ওপৰত এ ৰ পৰা বি লকে আহিল বি ৰ পৰা আকো এ লকে গুছি গল ঠিক আছে স্পিডৰ ফৰ্মুলা কি ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স কি হ'ব এ ৰ পৰা বি লকে 10 আহিছে আকো বি ৰ পৰা এ লৈ গুছি গৈছে 10 প্লাস 10 তোমালোকৰ 20 হ'ব হা ডিভাইডেড বাই টি সেকেন্ডস টাইম লাগিছে টি ইয়াতে তোমালোকৰ কিবাটা হ'ব আৰু এটো 20 ডিভাইডেড বাই টি এটো কিবাটা ভ্যালু তোমালোকে পাবা আৰু হেতু মই মানে ইমান হেয়া কৰা নাই কিন্তু এই ক্ষেত্ৰত তোমালোকৰ ভেলোসিটি কি হ'ব velocity কি হ'ব ভাবাচোন velocity কি হ'ব velocity ফৰ্মুলাটো কি আছিলে velocity ফৰ্মুলাটো displacement divided by time হয়নে নহয় displacement divided by time এই ক্ষেত্ৰত তোমালোকৰ displacement 0 হ'বনে নহ'ব মই তোমালোকক সুন্দৰকে বুজাইছিলো মোৰ distance আৰু displacementৰ ভিডিওটোত displacementৰ ডেফিনিশন কি হয় shortest path between the initial point and the final point ইয়াতে কি হৈছে a ৰ পৰা হি b লৈ আহিছে b ৰ পৰা আকৌ হি a লৈ গুছি গৈছে হয়নে নহয় ইয়াতে কি হৈছে তোমাৰ তাৰ ইনিশিয়াল পইণ্ট টু a হয় ফাইনাল পইণ্ট টু a হয় সো ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট হ'ব তাৰ 0 টাইম টি সেকেন্ড যে লাগিছে এৰ পৰা বি লৈ আকৌ বি পৰা এলকে 0 ডিভাইডেড বাই টি আনসাৰ কি 0 হ'বনে নহ'ব হয়নে নহয় মোক কোৱা তোমালোকে হেতু হৈছে কথা গম পাইছা মুঠৰ ওপৰত জেনেকুৱা মই তোমালোকক ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ক্ষেত্ৰত কৈছিলো কি হয় ডিসপ্লেসমেন্ট 0 হ'ব পাৰে ডিসটেন্স কেতিয়াও 0 হ'ব নোৱাৰে ডিসটেন্স যদি 0 তাৰ অৰ্থ কি হৈছে তাৰ অৰ্থ হৈছে যে বডিটো মুভে কৰা নাই এটা জায়গাতে ৰখি আছে ধৰিব পাৰিছা ইয়াতেও এক্সাক্ট হেতুৱে কাহিনী হৈছে মানে কি হৈছে যদি বডিটো মুভ কৰিছে যদি এটা জায়গা যদি ৰখি থাকা নাই তেতিয়া কি তাৰ স্পিড কেতিয়াও can never be 0 একদম মই তো আন্ডাৰলাইন কৰি দিছো দে can never be 0 গম পাইছা কিন্তু velocity 0 হ'ব পাৰে কাৰণ কি ফৰ্মুলাৰ কথা আছে
গম পাইছা স্পীড হৈছে কি ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স কেতিয়াও 0 নহয় হেতু তোমালোকে গম পোৱা মই বুজাইছো তোমালোকক হে ডিসটেন্স যে 0 হ'ব নোৱাৰে হেকাৰণে স্পীডো 0 হ'ব নোৱাৰে গম পাইছা স্পীড 0 হ'ব পাৰে কিন্তু কেতিয়া জানা যদি বডিটো মুভে কৰা নাই এটা জায়গাতে ৰখি আছে তেতিয়াহে হ'ব পাৰে কিন্তু এবাৰ যদি বডিটো মুভ কৰিছে এবাৰ যদি বডিটো মোশন কৰিছে তেতিয়া হলে তাৰ স্পীড কেতিয়াও 0 হ'ব নোৱাৰে ধৰিব পাৰিছা কাৰণ কিয় স্পীডৰ ফৰ্মুলা হৈছে ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স কেতিয়াও 0 হ'ব নোৱাৰে গম পাইছা যদি বডিটো এবাৰ মুভ কৰিছে যদি মুভ কৰা নাই তেতিয়া হলে বেলেগ কথা সেই প্ৰকাৰে ভেলোসিটি 0 হ'ব পাৰে কাৰণ কিয় ভেলোসিটিৰ ফৰ্মুলা কি হৈছে ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ডিসপ্লেসমেন্ট 0 হ'ব পাৰে মই তোমালোকক বুজাইছো কথাটো হয় না নহয় এই ক্ষেত্ৰতে এইটোৱে বেস কেস হয় এৰ পৰা বি লৈ গল বিৰ পৰা আকৌ এ লৈকে আহি গল সো কি হল তোমাৰ হোৱাট ইজ your মানে হেয়া ডিসপ্লেসমেন্ট 0 হয় হা ভেলোসিটিৰ ফৰ্মুলা হৈছে ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ইয়াতে ডিসপ্লেসমেন্ট 0 হে কাৰণে ভেলোসিটিও তোমালোকৰ 0 হয় বুজি পাইছা নে মোৰ অতি মৰমৰ ভাইটি ভন্টি হল আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এতিয়া আমি আৰু এটা মই তোমাক এক্সাম্পল এটা দিও কেনেকুৱা মানে ক্ষেত্ৰত তোমাৰ ওয়ান্স এগেইন তোমাৰ ভেলোসিটি 0 হ'ব পাৰে সেই বস্তুটো মই তোমালোকক আকৌ এবাৰ মানে বুজাই দিও আচ্ছা এখিনি তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো এই বস্তুখিনি তোমালোকে নোট কৰি লোৱা যদি নোট কৰিম বুলি ভাবিছা প্লিজ নোট কৰা এখিনি দৰকাৰী বস্তু হয় ভেলোসিটি ক্যান বি 0 স্পীড ক্যান নেভাৰ বি 0 when a body is in motion when a body in motion এটো কিন্তু মেনশন কৰিব লাগিব এই কথাটো কিন্তু মেনশন কৰিব লাগিব কাৰণ মই কৈছো ন স্পীড 0 হ'ব পাৰে খালি তেতিয়াহে হ'ব যদি বডিটো মুভে কৰা নাই ৰখি আছে যদি তেতিয়াহে হ'ব কিন্তু এবাৰ বডিটো যদি মুভ কৰা আৰম্ভ কৰি দিছে তেতিয়া হলে স্পীড 0 কেতিয়াও নহয় ভেলোসিটি হ'ব পাৰে ঠিক আছে একদম ক্লিয়াৰ বুলি মই আশা কৰিছো একদম ক্লিয়াৰ হৈ গৈছে তোমালোকৰ আহা এতিয়া আৰু এটা কেস এটা মই তোমালোকক কৈ আছো এইটো তোমালোকে জানা দৰকাৰী এই ক্ষেত্ৰটো তোমালোকৰ কি হ'ব গম পাইছা একে কাহিনী হ'ব স্পীডৰ কিবা ভ্যালু এটা পাবা কিন্তু ভেলোসিটি তোমালোকৰ 0 হ'ব কি জানা সাৰ্কেলৰ কেছটোতে চাই লোৱা মানি লোৱা এইটো এটা সাৰ্কেল হয় এইটো তাৰ সেন্টাৰ এয়া হৈছে তাৰ ৰেডিয়াস হৈছে r হৈছে ইয়াৰ ৰেডিয়াস ঠিক আছে মানি লোৱা বডিটো ইয়াতে এটো হৈছে পইণ্ট এৰ পৰা বডিটো এনেকে এটা ফুল ৰেভলিউশন মাৰিলে ফুল হাফ নহয় দে ইয়াতে এৰ পৰা ইয়াতে আহি হি ৰখা নাই হি এৰ পৰা এনেকে পুৰা ফুল ৰেভলিউশন বা এটা ফুল ৰাউন্ড মাৰা বুলি ক'ব পাৰা মাৰি হি আকৌ ইয়াতে এতে আহি গৈছে বুজি পাইছা ধৰিব পাৰিছা আৰু হেতু তাৰ লাগিছে টি সেকেন্ডস লাগিছে পুৰা এটা ফুল এনেকে ৰাউন্ড মাৰিবলৈ ঠিক আছে ধৰিব পাৰিছা এই ক্ষেত্ৰত তোমাৰ স্পীড কি হ'ব what will be your speed স্পীডৰ ফৰ্মুলা কি হৈছে distance divided by time right what will be your distance এই ক্ষেত্ৰত distance কিমান হ'ব মনত পেলোৱা মই তোমালোকক হে distance displacementৰ ভিডিওত কৈছিলো কি হয় এই যে সাৰ্কেলৰ এই গুটে যদি এটা এনেকে পুৰা ৰেভলিউশন মাৰা হা এই গুটে সাৰ্কেলটোৰ লেন্থটো কি বুলি কয় পেৰিমিটাৰ বা সাৰ্কামফাৰেন্স ফৰ্মুলাটো কি হয় তাৰ ফৰ্মুলাটো হৈছে তাৰ 2 পাই r বুজি পাইছা 2 পাই r হয়নে 2 পাই r ডিসটেন্স কিমান হ'ব ডিসটেন্স 2 পাই r টাইম কিমান লাগিছে এই ফুল ৰাউন্ডটো মাৰোতে t সেকেন্ডস এয়া স্পীড হ'ব 2 পাই r ডিভাইডেড বাই t কিন্তু ডিসপ্লেসমেন্ট কি ভেলোসিটি কি হ'ব ভেলোসিটি মানে তোমালোকৰ ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম হয়নে নহয় মই ডিসপ্লেসমেন্টটো disp কে লিখিছো ইয়াতে ডিসটেন্সটো শৰ্টত লিখিছো এতিয়া চোৱা
এই পইণ্ট এৰ পৰা সি জাৰ্নি আৰম্ভ কৰিছিলে নে নাই হা ইয়াৰ পৰা এটা ফুল ৰাউণ্ড মাৰি ঘূৰি সি আকৌ ইয়াতে এতে আহি গ'ল দেখিছা ফুল ৰাউণ্ড মাৰি আকৌ সি ইয়াতে এতে আহি গ'ল তাৰ কি হৈছে ওৱান্স এগেইন তাৰ ইনিশিয়েল পইণ্টটো এ হয় ফাইনেল পইণ্টটো এ হয় ধৰিব পাৰিছা এই ক্ষেত্ৰত ডিসপ্লেসমেন্ট কিমান হ'ব 0 হ'বনে নহ'ব হ'ব এই ক্ষেত্ৰত আকৌ কি হ'ব ভেলোসিটি যদি আমি পাৰো 0 ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম t once again ডিসপ্লেসমেন্টৰ ভ্যালু আমি কিমান পাম ডিসপ্লেসমেন্টৰ ভ্যালু পাম আমি 0 ধৰিব পাৰিছা সৰি ভেলোসিটি ভ্যালু পাম আমি 0 why because displacement is 0 divided by t answer is 0 ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভণ্টিহঁত মই আশা কৰিছো তোমালোকৰ একদম ধুনিয়াকে ক্লিয়াৰ হৈছে বুলি আজি ক্লাছটো মই ইয়াতে সামৰণি মাৰিছো মোৰ নেক্সট ভিডিও যেটো হ'ব তাতে মই তোমালোকক কি কৰাম স্পীড এভাৰেজ স্পীড লগতে ডিসটেন্স আৰু মানে ভেলোসিটি আৰু এক্সিলাৰেশনৰ কিছুমান তোমালোকক ইম্পৰ্টেন্ট নিউমেৰিকেলস কিছুমান মই তোমালোকক কৰাম গম পাইছা সেই নিউমেৰিকেলসবোৰ তোমালোকৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট হ'ব তোমালোকে সেইকাৰণে সেই ভিডিওটো খুব মন দি চাব লাগিব ঠিক আছে তেনেহলে মই নেক্সট ক্লাছত তোমালোকক লগ পাম